Hello, dear students. Last class লগে আমি পঢ়ি লৈছিলো about the abiotic factors of pollination. তাৰ মাজত আমি wind pollination টো discuss কৰিছিলো. আজি মই তোমালোকক পঢ়াম water pollination. So non-living factors of second টো আহে water and water তুমি বেছি commonly নোপোৱা. Water এ pollination ত help বহুত বেছি plants ত নকৰে. NCERT ত mention আছে around 31 genera, which is not a big group of plants, only 31. 31 general water pollination আমি দেখা পাওঁ। Generally class 11 যে আমি plant kingdom দেখা পাওঁ algae, তাৰপিছত bryophytes, তাতো যদি তুমি পঢ়িছা, and also pteridophytes. Here we see the dependence of water when it comes to pollination. Dependence of water in case of pollination is seen in this group of plants. এতিয়া যদি মই তোমাক ইন জেনাৰেল যদি ক'ব যাওঁ ব্ৰায়োফাইটছ টেৰিডোফাইটছ এলগিত যিবিলাক তোমাৰ পলেন গ্ৰেইনছ তুমি দেখা পাবা পলেন গ্ৰেইনছ কেনেকৈ হ'ব পলেন গ্ৰেইনছ কেইটা পলেন গ্ৰেইনছ প্ৰথম কথাটো ৱাটাৰ পলিনেটেড প্লেণ্টছত পলেন গ্ৰেইনছটো পানীত যাতে ভিজি নাযায় সেইটো কাৰণে কি হয় এটা মিউচিলেজৰ কভাৰেজ থাকে চিপচিপা সা কভাৰেজ रहेगा মিউচিলেজ কভাৰেজ মিউচিলেজৰ এটা কভাৰিং থাকিব যাতে কি হয় যাতে পলেন গ্ৰেইনটো ভিজি নাযায় প্ৰটেকশ্যনৰ নিচিনা কাম কৰে ইন ৱে তুমি ক'ব পাৰা ঠিক আছে এক্সাম্পল কেইবাটা আছে আমি যেনেকা এনচিআৰটি মেনশন এক্সাম্পল কেইটা হ'ল হাইড্ৰিলা ভেলিসনেৰিয়া okay and seagrass known as Zoostera ठीक है Zoostera now in case of Zoostera and যদি মই এটো কম্পেয়াৰ কৰো ভেলিসনেৰিয়াৰ লগত if I compare it with Valisneria. If I compare Zoostera and Valisneria, what is the difference? Right? Firstly, this Zoostera is submerged. Female flower to তুমি দেখা পাবা পানীৰ একদম তলত আছে Valisneria ক্ষেত্ৰত কি হয় এটা লম্বা ষ্টক থাকিব আৰু পানীৰ সাৰফেস লকে আহি যাব and in both the cases water will move the pollen grain to the female flower. The water current will let it go. Okay? Pollen grain Zoostera ক্ষেত্ৰত এনেকা দীঘল দীঘল ৰিবনৰ নিচিনা হয় they are long ribbon like okay female flower is submerged ठीक है and in case of this Valisneria pollen grain will be released at the water surface and পানীৰ কারেন্টে লৈ গৈ পেলে fertilization টো কৰাই দিব pollen grain ক meet কৰাই দিব তাত ঠিক আছে this is all about water pollination not a big topic and not very much important from exam point of view but আমি জানি থোৱাটো ভাল the most important when it comes to pollination is the one which is by insect and insect to ami janu most common insect is honeybee most common is honeybee ঠিক আছে insect pollination to প্রথম কথাটো এটো biotic factor হয় biotic pollination right মানে লিভিং অর্গানিজমে কৰি আছে প্ৰথম কথা দ্বিতীয় কথাটো এটো most common হয় আৰু ইনসেক্টৰ মাজতো most common is honeybee এটা আমি জানিব লাগিব এতিয়া ফ্লাৱাৰ্ছৰ ক্যাৰেক্টাৰিস্টিক কেনেকা হ'ব লাগে তুমি নিজে ভাবা ইনসেক্টক অ্যাট্ৰাক্ট কৰিব লাগে সো ফ্লাৱাৰ্ছ উইল বি লাৰ্জ ডাঙৰ হ'ব কালাৰফুল হ'ব নেক্টাৰ প্ৰডিউস কৰিব যাতে ইনসেক্টে খাব হয় ইভেন পলেন গ্ৰেইনছ বোৰো এডিবল হয় পলেন গ্ৰেইনছ বোৰ ইয়াত খাব পাৰি ঠিক আছে এন্ড স্মেল প্ৰডিউস কৰিব ধুনিয়া ধুনিয়া স্মেল হয় ফ্ৰেগ্ৰেন্ট however যদি honey কি বুলি কয় মক্খি को अगर अट्रैक्ट करना है if they want to attract flies then it will have a very bad smell flower to smell বহুত বেয়া হ'ব যদি মাখিক attract কৰিব লাগে মাখিয়ে যদি pollination টো কৰাব লাগে pollen grains হক বা stigma হক both of them are sticky যাতে গাত লাগি যায় ইনসেক্টৰ গাত লাগিলে কি হ'ব ইনসেক্টৰ গাত লাগিলে ভাই বস্তুটো তেতিয়া সাপোজ পলেন মেল ফ্লাৱাৰত ল্যান্ড কৰিলে পলেন গ্ৰেইনটো ইনসেক্টৰ গাত লাগি গল আৰু তাৰ পিছত কি হ'ব আকৌ যেতিয়া ইনসেক্টটো ফিমেল ফ্লাৱাৰত গৈ পেলে নেক্টাৰটো খাব যাব তেতিয়া তাৰ গাৰ পৰা পলেন গ্ৰেইনটো পৰি যাব এনেকাই হয় বস্তুটো ঠিক আছে
ইনসেক্ট পলিনেশনত মই এটা এক্সাম্পল দিব বিচাৰো ইয়াক্কা মথ এণ্ড এমৰফোফিলাছ ফ্লাৱাৰ ইয়াত ইনসেক্টে পলিনেশন কৰোতে হেল্প কৰে and in return a flower to ভিতৰত গৈ যেতিয়া ইনসেক্টে কণী পাৰে this is a safe place for the eggs এটা কণীবোৰ বেলেগ অৰ্গানিজমে যদি খাব বিচাৰে the insects egg the predators they can't have it because it's a safe place কোনো ভাবিব নোৱাৰে যে ফ্লাৱাৰটোৰ ভিতৰত ইনসেক্টৰ eggs আছে ঠিক আছে এতিয়া ফাৰ্টিলাইজেশন পঢ়াৰ আগত মই এটা বস্তু ক'ব বিচাৰো আমি পলিনেশন পঢ়িলো যিহেতু এটা টপিক আছে সৰু টপিক হয় আউটব্ৰিডিং ডিভাইস আউটব্ৰিডিং ডিভাইস হয় কি তাৰ আগত মই তোমাক মানে বুজাব বিচাৰো যে ইনব্ৰিডিং ডিপ্ৰেশন কি হয় বহুত সিম্পল যদি বাৰে বাৰে সেলফ পলিনেশন হয়ে থাকে same flower का pollen grain fertilizing the stigma of the same flower that means বাৰে বাৰে যদি self pollination হৈ আছে অটোগেমি হৈ আছে then এটা problem হয় যাক কয় inbreeding depression what is that inbreeding depression যদি বাৰে বাৰে self pollination হৈ থাকে and reproduction হৈ থাকে after 7-8 generations সেই flower টো আৰু reproduce কৰিব নোৱাৰিব মানে infertility আহি যাব এইটোক আমি inbreeding depression বুলি কওঁ নিজৰ ভাই ভনীৰ মাজত যদি বিয়া হয় সিহঁতৰ বাচ্চা হয় আকৌ ভাই ভনীয়ে বিয়া পাতে আকৌ বাচ্চা হয় এনেকা যদি 7টা জেনাৰেশন যদি চলি থাকে then inbreeding depression আহে এটো জন্তুটো আহে not just plants in animals also it is same so there are certain devices which will promote cross pollination and they will demote this self pollination সেইবোৰকে আমি আউটব্ৰিডিং ডিভাইস কওঁ মানে এনেকা কিছুমান বস্তু প্লান্টছে এডাপ্ট কৰিছে যে সেলফ পলিনেশন নহক অকল কি হক ক্রস পলিনেশন কারণ ক্রস পলিনেশন জেনেটিক্যালি ভাল ইনব্রিডিং ডিপ্রেশন আহার চান্স নাই বুঝি পাইছা কথাটো তে আউটব্রিডিং ডিভাইসেস গিটা কি কি যদি পলেন গ্রেন আৰু স্টিগমা নন সিনক্রোনাইজ হয় নিজে লজিক্যালি ভাবা নন সিনক্রোনাস মানে লৰা ম্যাচিওর হৈ গল ছোৱালী ম্যাচিওর হোৱা নাই অথবা ছোৱালী ম্যাচিওর হৈ গল লৰা ম্যাচিওর হোৱা নাই তে বিয়া নহব প্রথম এটু দ্বিতীয়টো হল তোমাৰ stigma and style different places different location আছে different location they are placed in different locations যদি stigma আৰু style different locations আছে তেতিয়া তো মিটে কৰিব নোৱাৰিব another outbreeding device third one more example I would like to tell you this is something known as self incompatibility বহুত ইন্টারেস্টিং হয় যদি সেম ফ্লাৱাৰৰ pollen grain গৈ প্লে স্টিগমাত ল্যান্ড কৰে দেন pollen টিউব টো নুলাবয়ে এটো প্লান্টৰ জেনেটিক মেকআপ থাকে এনেকা ই নিজৰটো চিনি পায় বেলেগ এটা প্লান্টৰ পৰা যদি আহে মানে সেম স্পিচিছ হ'ব লাগিব অবভিয়াসলি যদি আহে আৰু ল্যান্ড কৰে তেতিয়াহে pollen টিউবৰ গ্ৰোথটো হ'ব দিব দিস ইজ নন এজ সেলফ ইনকম্পেটিবিলিটি ইন্টারেস্টিং very very interesting okay and some flowers as you know already কিছুমান ফ্লাৱাৰ্সৰ ফিমেল পাৰ্টটো নাই অকল মেল পাৰ্ট আছে তে তাত কেনেকা সেলফ পলিনেশন হ'ব চান্সে নাই বা অনলি ফিমেল ফ্লাৱাৰ আছে মেল ফ্লাৱাৰ নাই so that is the unisexual flowers typical example that you should know is papaya papaya male plant beleg female plant beleg okay so this is what outbreeding device is all about and is a small topic but we should know right okay moving on to the next one এটা সোয়া আমাৰ এছএমএছ কালচাৰটো এটা বস্তু দেখা পোৱা যে দৰা যেতিয়া আহে ছোৱালীক নিবৰ কাৰণে তেতিয়া ছোৱালীৰ ভন্টি সকলে আৰু ছোৱালীৰ লগৰ কিজনীয়ে দৰাক গেটত ৰখাই দিয়ে তাৰ পিছত সিহঁতৰ মাজত কিছুমান ইন্টাৰেকশন হয় কথা মাতে স্পেসিফিকলি পইচাৰ ডিল হয় তুমি জানা এটো ভালকে সো সিমিলার বস্তুটো ইয়াত হ'ব পলেন গ্ৰেইনটো আহি স্টিগমাত ল্যান্ড কৰিব এন্ড দেন কিছুমান কেমিক্যাল এক্সচেঞ্জ হ'ব হেতুক আমি কওঁ পলেন pistil interaction this pollen pistil interaction is basically those events जब pollen stigma में land करता है pollen on stigma जेते land करिल till
pollen enter the ovule. ছোৱালীৰ ৰুমৰলৈকে যোৱাৰ লগে ছোৱালী যোনটো ৰুমত বহি আছে কইনা সাজি বহি আছে দৰাটো তাত যাব দেন পূজা পাঠ হ'ব বা নিকা পঢ়িব হোৱাট এভাৰ এণ্ড দেন ছোৱালীজনীক লৈ যাব কাৰেক্ট তো দিছ এণ্টায়াৰ ইভেণ্ট গেটৰ পৰা পুৰা কালচাৰেল ইভেন্টস বা হোৱাট এভাৰ যি যি কৰে সেইবোৰ কমপ্লিট হোৱাৰ লগে দ্যাট ইজ বেসিক্যালি দ্য পলেন পিস্টল ইন্টারাকশন okay now the male gamete has reached okay so if you remember generative cell divided into two male gametes right sorry embryonic structure to monat pelwa egg apparatus egg cell asil this is suppose one male gamete and this is the egg the female gamete right a dutar fusion hobo and this will form the zygote zygote develop kori pele embryo banabo and this will form the new plant so this is our Rajkumar okay this is our Rajkumar 2n a to n haploid n haploid another male gamete এতিয়া আৰু এটা ৰজা আছিল আৰু এটা ৰাজকুমাৰ আছিল তাৰো বিয়া হ'ব তাৰ বিয়া দুজনী লগত হ'ব these are n plus n the polar nuclei so n মিলি পেলে বনাব triploid structure যাক আমি কওঁ endosperm so very important flowering planter ক্ষেত্ৰত আমি এটাটো দেখা পাওঁ syngamy মানে male fusing with the female gamete and forming zygote and the other one where the male gamete fuse with the two polar nuclei this is known as 3n বনাইছে না triple fusion বুলি কওঁ and তুমি চাব পাৰিছা যে ইয়াত দুবাৰ fertilization হৈ আছে so it is known as double fertilization and remember very important nita to ahise a question to it is a unique event in case of angiosperm only flowering plants ate ei bostu tu dekha paba baki koto tumi double fertilization dekha nopa that's why it becomes extra important eta sir fertilization hoar pisat ki hobo so embryo to bonil aru endosperm bonil eta endosperm develop koribo embryo develop koribo endosperm to rojar aru dujoni nokrani logot mili pele bachcha to hoise polar nuclei she is not the rani egg is the rani তো সেইকাৰণে নকৰানীৰ বাচ্চা তো এইটোৱে ৰাজকুমাৰ मतलब এমব্ৰায়ৰ সেৱা কৰিব কেনেকৈ সেৱা কৰিব খানা খুৱাই so it provides the endosperm what it does it provides nutrition to the developing embryo okay so আমি অলপ চাম এতিয়া first আমি অলপ post এটা আমি fertilization of pisor events আহি গলো হা post last part of chapter post fertilization events post fertilization events এর প্রথমটো হল তোমার endosperm development so endosperm development to ইয়াত তোমাৰ free nuclear type হয় যোনটো most common method okay this is the free nuclear type মানে the karyokinesis will take place nucleus divide কৰিব কিন্তু cytoplasmic division নহয় সেইকাৰণে walls নবনে তে কি আমি দেখা পাওঁ এটা সেলৰ ভিতৰত কেইবাটা নিউক্লিয়াস দেখা পাওঁ এটো সেইকাৰণে আমি এটো ফ্ৰী নিউক্লিয়াৰ ডিভিজন বুলি কওঁ ঠিক আছে ৰিমেম্বাৰ এন্ডোস্পার্ম টু কাম কি কৰে নিউট্রিশন প্রোভাইড করে এটা বহুত ইম্পর্টেন্ট কোয়েশ্চন নিউট্রিশন টু ডেভেলপিং এমব্রায়ো ঠিক আছে তার পিছত তোমার এটা এমব্রায়োটো ডেভেলপমেন্ট হবো एम्ब्रायो डेवलपमेंट हमारा राजकुमार को भी तो भरा होना है ना मेरे भाई एम्ब्रायो डेवलपमेंट ठीक है तो केबाटा स्टेजेस आए আগত তোমাৰ জাইগটটো বনিল জাইগটটো বনাৰ পিছত এমব্ৰায়োলে কনভাৰ্ট হ'ব কেবা ডাইৰেক্টলি কনভাৰ্ট নছা প্ৰথমটো প্ৰি এমব্ৰায়ো মানে প্ৰিমিটিভ এমব্ৰায়ো তাৰ পিছত এটা ষ্টেজ আহে যোনটো স্ফেৰিকেল হয় the spherical is like globe এটো কয় গ্লোবুলাৰ ষ্টেজ তাৰ পিছত এটা হলো হার্ট শেপেড হয়ে যায় এনেকা হার্ট শেপ and finally it becomes the mature embryo ঠিক আছে entire development process of যদি এটা ওয়ার্ডত কব বিচাৰা তুমি কবা embryogeny মানে early stages of embryonic development so this is embryogeny okay structurally যদি তুমি চাব যোৱা then embryo তুমি কি কি পাবা
এমব্ৰায়ত তুমি স্ট্ৰাকচাৰালি চাব গলে তুমি দেখা পাবা এটা ডিপেন্ড কৰিব whether it is monocot or it is dicot. এটা চোৱা এটা এক্সিস থাকিব হেতুক আমি কম এমব্রায়নাল এক্সিস ঠিক আছে তাৰ পিছত the part which develops into the shoot system zameen ke upar wala part that is known as plumule and the part which develops into the root system that is known as radicle. So radical বুলি এটা পার্ট আছে যোনটো পুরা root system টো বনায় মাটিৰ তলৰ পার্টটো আৰু মাটিৰ ওপৰৰ পার্টটো বনোৱা পার্ট হল প্লিমিউল তাৰ উপৰি তোমাৰ এতিয়া কথা আহি গল এটা লিফ লাইক স্ট্রাকচার থাকে যাক আমি কটিলেডন বুলি কওঁ যদি দুটা কটিলেডন থাকে then those plants are dicot and যদি এটা কটিলেডন থাকে then those plants are monocot ঠিক আছে monocot যোনটো সিঙ্গল কটিলেডন থাকে তাক স্কুটেলাম বুলি কয় কি বুলি কয় স্কুটেলাম বুলি কোৱা হয় and তাৰ উপৰি তুমি এনসিআরটি ডায়াগ্ৰামটো বিচাৰিলে চাব পাৰা যোনটো তোমাৰ ৰেডিকেল পাৰ্ট থাকে সেই ৰেডিকেল পাৰ্টটো কভাৰ কৰি ৰাখে কিছুমান শীট সেই শীটটো কোৱা হয় কলিঅ'ৰাইজা আৰু প্লিমিউল পাৰ্টটো কভাৰ কৰি ৰাখা শীটটোক কয় কলিঅ'টাইল কেনেকা মনত ৰাখিবা P for plumule so কলিঅ'টাইল P আহিছে আৰু R for radical কলিঅ'ৰাইজা R আহিছে কলিঅ'ৰাইজা covers the root and the root cap means radical and plumule part is covered by the sheet known as coleoptile ঠিক আছে তাৰ পিছত মই কৈছিলো পোষ্ট ফাৰ্টিলাইজেশন ইভেন্টছত আৰু কি হয় পোষ্ট ফাৰ্টিলাইজেশন ইভেন্টছত ওভিউল টু তোমাৰ সিডলৈ কনভার্ট হ'ব seed is basically what ripened ovule okay or mature ovule তুমি যেনেকৈ কোৱা সিডতো তুমি হেনেকৈ দেখা পাবা যেনেকৈ ওভিউলত আমি ইন্টিগুমেন্টস দেখা পাইছিলো তো সিডতো কি থাকে সিড কভারিং সিড কোট বুলি কম সিড কোট বুলি কম ঠিক আছে তাৰ উপৰি আমি যেতিয়া ওভিউলৰ স্ট্ৰাকচাৰ পঢ়িছিলো তাত আমি পঢ়িছিলো মাজত মাস অফ সেলস থাকে যাক নিউসেলাস বুলি কোৱা হয় ইন্টারেস্টিং পয়েন্ট that নিউসেলাস তো কি হৈ যায় কনজিউম হৈ যায় শেষ হৈ যায় বাট কিছুমান প্ল্যান্টছত নিউসেলাস থাকিব পাৰে which is known as persistent মানে নিউসেলাস তো শেষ হোৱা নাই আছে ঠিক আছে এই persistent নিউসেলাস তোক এটা শব্দত আমি পেৰিস্পাৰ্ম বুলি কওঁ what is পেৰিস্পাৰ্ম persistent নিউসেলাস ঠিক আছে ইয়াৰ এক্সাম্পল তোমাক খুদিব পাৰে এটা এক্সাম্পল হৈ গল ব্ল্যাক পেপাৰত তুমি পেৰিস্পাৰ্ম দেখা পাবা আৰু এটা এক্সাম্পল হৈ গল বিট এই দুটা প্লান্টছত তুমি নিউসেলাসটো দেখা পাবা ঠিক আছে তাৰ পিছত মই কৈছো যে তোমাৰ এন্ডোস্পাৰ্মটো ঠিক আছে এন্ডোস্পাৰ্মটো কি হ'ব পাৰে এন্ডোস্পাৰ্মটো তোমাৰ কমপ্লিটলি ইট ক্যান বি কনজিউমড বাই দ্য ডেভেলপিং এমব্রায়ো or it may stay হয়তো কনজিউম হৈ যাব অথবা থাকিব এমব্রায়োতে এন্ডোস্পাৰ্মৰ পৰা নিউট্ৰিশন লব এটা স্যার যদি এন্ডোস্পাৰ্মটো গুটেই কনজিউম কৰি পেলালে কোনে কনজিউম কৰি পেলালে এমব্রায়ো কনজিউম কৰি পেলালে তে হেনেকা সিডছক আমি কওঁ নন एंडोस्पर्मिक या फिर नॉन एल्बुमिनस सीड আৰু যদি এন্ডোস্পাৰ্মটো থাকি যায় পারসিস্টেন্ট হয় তে হেবোৰক আমি কওঁ এলবুমিনাস অথবা এন্ডোস্পার্মিক सीड ठीक है एग्जांपल्स अगेन बिकम इंपॉर्टेंट हियर नॉन एल्बुमिनसर एग्जांपल তুমি মন ৰাখিব পাৰা মটৰ পি and এলবুমিনাসৰ एग्जांपल ৰাখিব পাৰা ক্যাস্টৰ ঠিক আছে দেন seed related এটা বহুত ইম্পর্টেন্ট টপিক আছে ক্লাস 11 ত বেছি ভালকে টপিকটো দিয়া আছে that is dormancy is what dormancy is state of inactivity মানে সিডৰ ভিতৰত এমব্রায়ো ডেভেলপ হৈ আছে কিন্তু বাহিৰত ধৰা আনফেভৰেবল কন্ডিশনস আছে তে হেতু ক্ষেত্ৰত কি হ'ব সিডটো এটা ইনএক্টিভ ষ্টেজত গুচি যায় মানে এমব্রায়োটো ওলাব নিদিয়ে বিকজ জানে যে ওলালে কি হ'ব এডভার্স কন্ডিশন আছে মৰি থাকিব সেইকাৰণে ওলাব নিদিয়ে বুজি পাইছা সেইকাৰণে ওলাব নিদিয়ে that is known as state of inactivity or dormancy is good or bad dormancy is good মানে ভাবে dormancy inactive হৈ গৈছে bad no dormancy in a way protect কৰি আছে এই সিডটো বুজি পাইছা and lastly I would like to talk to you about a simple topic that is known as apomixis so apomixis এক রকমৰ asexual reproduction হয়
বাট এইটোৱে সেক্সুয়াল ৰিপ্ৰডাকশনক মিমিক কৰে কেনেকা ইয়াত তোমাৰ সিড বনে কিন্তু আমি দেখিছো সিড ফৰ্মেশন তো সেক্সুয়াল ৰিপ্ৰডাকশন দি হৈ আছে ফাৰ্টিলাইজেশনৰ পিছত হৈছে বাট ইন্টাৰেস্টিংলি দিস হ্যাপেন্স উইদাউট ফাৰ্টিলাইজেশন সো the formation of seeds without fertilization is known as apomixis ঠিক আছে एग्जांपल खुदिले साइट्रस কৈ দিবা আৰু मैंगो কৈ দিবা alright so citrus and mango lastly আৰু এটা টার্ম তোমাক খুদিব পাৰে which is very easy if they ask you what is polyembryony so poly means many so যদি তুমি more than one embryo দেখা पाला जनरली राजकुमार एक ही होता है बट अगर एक से ज्यादा राजकुमार अगर है एक सीड के अंदर then it is polyembryony right so with this আমি বহুত ধুনিয়াকে সব টপিক ক্রিস্প in a concise manner cover কৰিলো and আমি sexual reproduction in flowering plants chapter টো আজি শেষ কৰিলো next class next video তোমালোকে মোৰ পা human reproduction topic টো পাবা ঠিক আছে that too we will cover in 1.5 hour ঠিক আছে মই এনেকা ভিডিওস বনাইছো যাতে তোমালোকে বৰো নোহোৱা and every topic cover হয় and examত যদি আহে লিখিবও পাৰা ঠিক আছে my best wishes are always with you all the very best see you in the next video